গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে জীৱনত একেটাই ঘটনা বাৰে বাৰে কিয় ঘটে। তো বন্ধুসকল, মানুহে কয় আমি এই সংসাৰৰ পৰা যোৱাৰ সময়ত একো লৈ যাব নোৱাৰোঁ। তো বন্ধুসকল, আমি এই সংসাৰলৈ আহিলোঁ, 100 বছৰ জীৱনকাল পালোঁ। এই 100 বছৰ জীৱনকাল এনেই পোৱা নাই। এই 100 বছৰ জীৱনকাল এটাৰ কাৰণে পাইছোঁ যাতে এই 100 বছৰ জীৱনকালত আমি যি কৰ্ম কৰিম সেই কৰ্মৰ পৰা অৰ্জন কৰা ফল আমি এই সংসাৰৰ পৰা লৈ যাব পাৰিম। আৰু এই জীৱনকালতে যিমানখিনি জ্ঞান আহৰণ কৰিম সেই জ্ঞানখিনিও আমি লগত লৈ যাব পাৰিম, আমাৰ লগত যাব। বন্ধুসকল, আমি এই সংসাৰৰ পৰা একো লৈ যাব নোৱাৰোঁ সেই তেনেকুৱা কথা নহয়। আমি এই সংসাৰৰ পৰা যোৱাৰ সময়ত আমি জ্ঞান আৰু যিখিনি কৰ্ম কৰিছিলোঁ সেই কৰ্মৰ পৰা অৰ্জন কৰা ফল আমাৰ লগত যাব। তো বন্ধুসকল, কেতিয়াবা আমাৰ এনেকুৱা হয় যে একেটা ঘটনাই বাৰে বাৰে আমাৰ জীৱনত ঘটে, হয়নে? আমাৰ জীৱনত এনেকুৱা হয় যে কিবা এটা ঘটনা মানে বাৰে বাৰে ঘটি আছে। ধৰি লওক, আমি কিবা এটা ব্যৱসায় কৰিছোঁ, ব্যৱসায় আৰম্ভ কৰিলোঁ, সেই ব্যৱসায়টোত বিফল হ'লোঁ। আকৌ এটা ব্যৱসায় কৰিলোঁ, সেইটোও বিফল হ'ল। আকৌ এটা ব্যৱসায় কৰিলোঁ, সেইটো বিফল হ'ল। আৰু যেতিয়া বাৰে বাৰে আমি বিফল হওঁ তেতিয়া আমাৰ মনলৈ ভাৱ আহে যে আমিতো কোনো পাপ কৰা নাই, কোনো বেয়া কৰ্ম কৰা নাই, তো আমাৰ জীৱনত বিফলতা কিয় আহিছে? তেনেকৈ বন্ধুসকল, ধৰি লওক কোনোবা যুৱক এজন বিবাহৰ যোগ্য হৈছে আৰু যুৱতী এগৰাকী বিচাৰি ফুৰিছে, কিন্তু যুৱতীগৰাকী পোৱা নাই। আৰু যদিও পাইছে সেই যুৱতীগৰাকী বাৰে বাৰে চাইছে, বাৰে বাৰে ভাঙি যায়। বা কোনোবা যুৱতীয়ে যুৱক বিচাৰি আছে বিবাহৰ বাবে, সেই যুৱতীগৰাকীয়ে যুৱক এজন বিচাৰি পোৱা নাই, পাইছে যদিও ভাঙি ভাঙি গৈছে। তাৰপিছত মনলৈ ভাৱ আহিছে যে মোৰ জীৱনত কিয় বিবাহৰ যুগ অহা নাই, কিয় বাৰে বাৰে বিবাহ ভাঙি গৈছে। তো বন্ধুসকল, যেতিয়া আমাৰ বিফলতা আহে, যেতিয়া আমাৰ বিবাহ ভাঙে, সেই তেতিয়া আমাৰ মনলৈ ভাৱ আহে যে এইবিলাক আমাৰ ঘটনাবিলাক বাৰে বাৰে আমাৰ জীৱনত কিয় ঘটিছে। বন্ধুসকল, এয়া হৈছে আমাৰ কৰ্মৰ ফল। আমি যি আগৰ জন্মত যি কৰ্ম কৰিছিলোঁ সেই কৰ্মৰ ফল এই জন্মত ভুগি আছোঁ, আৰু সেইটোক আমি একচেপ্ট কৰিব লাগে। আমাৰ জীৱনত যিকোনো ঘটনা এনেই নঘটে, সেই ঘটনাখিনি আগৰ জন্মত আমি কৰি অহা। আৰু এই জন্মত আমি ভাবোঁ যে আমাৰ জীৱনতো আমি একোৱেই বেয়া কাম কৰা নাই, একো ভুল কাম কৰা নাই, কাকো অন্যায় কৰা নাই, তথাপিও আমাৰ জীৱনত কিয় এনেকুৱা হৈছে, কিয় বাৰে বাৰে বিফলতা আহিছে, কিয় আমাৰ জীৱনত মানে ভাল দিন দেখা নাই, আমাৰ বিবাহ ভাঙি গৈছে, কিয় এনেকুৱা হৈছে, আমাৰ বিবাহৰ যুগ হৈ গৈছে, বয়স পাৰ হৈ গৈছে, তথাপিও আমাৰ বিয়া হোৱা নাই, কিয়? এটাৰ কাৰণে আমাৰ সেই আগৰ জন্মত যি কৰ্ম কৰিছিলোঁ সেই কৰ্মৰ ফল ভুগি আছোঁ। বন্ধুসকল, আজি যি কৰ্ম কৰিম, আমি যদি আজি যি কৰ্ম কৰিম নহয়, যি পাপ অৰ্জন কৰিছোঁ, যি পুণ্য অৰ্জন কৰিছোঁ, সেই পাপ পুণ্যৰ ফল এই জন্মত যিখিনি পালোঁৱেই, যিখিনি বাকী থাকি যাব সেয়া আমাৰ লগত যাব ইটো জন্মলৈ। ইয়াৰ পিছৰ জন্মত আমি যি জন্ম ল'ম, সেই জন্মত এই জন্মত যি কৰ্মৰ ফল পালোঁ সেই ফলৰ অনুপাতত আমাৰ জন্ম হ'ব। আমাৰ কেনেকুৱা জেগাত জন্ম হ'ব, ক'ত জন্ম হ'ব, কেনেকুৱা মা দেউতা পাম, কেনেকুৱা পৰিয়াল পাম, কেনেকুৱা ঘৰ পাম, সেইটো নিৰ্ভৰ কৰিব আজি যি কৰ্ম কৰিম। আৰু আজি আমি যিখিনি জ্ঞান আহৰণ কৰিছোঁ বন্ধুসকল, সেই জ্ঞানখিনিও আমাৰ লগত গুচি যাব। বন্ধুসকল, আপোনালোকে লক্ষ্য কৰিব, টিভিত ওলাই থাকে বা ইউটিউব চেনেলতো ওলাই কেতিয়াবা এনেকুৱা মানে আচৰিত ধৰণৰ ল'ৰা ছোৱালী পোৱা যায়, মানে দেখিলে আচৰিত হৈ যাওঁ, হয়নে? আমি অচম্বিত হৈ যাওঁ যে এই ল'ৰা ছোৱালীকেইটাই জ্ঞান ক'ৰ পৰা পাইছে। কিছুমান সৰু সৰু, একেবাৰে সৰু সৰু 3 বছৰ 2 বছৰ এনেকুৱা ল'ৰা ছোৱালীৰ মুখতে ভাগৱত গীতা, মুখতে প্ৰশ্ন উত্তৰ, যিকোনো প্ৰশ্ন উত্তৰ ঘপকৈ দি দিব পাৰে, হয়নে? আচৰিত বালক বুলি কোৱা হয় যাক, হয়নে? বিশ্বৰ বোলে আচৰিত বালক হৈ গ'ল, মানে সেই শিশুটো বিশ্বৰ আচৰিত বালক হৈ গ'ল। কিয় হৈ গ'ল? সেই শিশুটিয়ে, সেই বাচ্চাটোৱে সেই জ্ঞানখিনি ক'ৰ পৰা পালে?
সেই জ্ঞানখিনি আজি পোৱা জ্ঞান নহয়, এই জন্মত পোৱা জ্ঞান নহয়। সেই জ্ঞানটো তেওঁৰ আগৰ জন্মত যিখিনি জ্ঞান আহৰণ কৰিছিলে তেওঁৰ লগত গুচি আহিলে। এই জন্ম যেতিয়া পালে, এই জন্মত সেই জ্ঞানখিনি তেওঁৰ ব্ৰেইনলৈ গুচি আহিল। ঠিক তেনেকৈ আজি যি জ্ঞান আহৰণ কৰিম ন বন্ধুসকল, আমাৰ ইটো জন্মত সেই জ্ঞানখিনি আমাৰ শৰীৰত পাই যাম। এই জন্মত এই শৰীৰটো ত্যাগ কৰাৰ পিছত আমি যেতিয়া ইয়াৰ পিছৰ জন্মত যি শৰীৰ ধাৰণ কৰিম, সেই শৰীৰত সেই জ্ঞানখিনি অট'মেটিকলি আহিল। ঠিক তেনেকৈ আমি এই জন্মত যি কৰ্ম কৰিম, ইয়াৰ পিছৰ জন্মত সেই কৰ্মৰ ফল ভুগিব লাগিব। কাৰণ এই জন্মত যিখিনি কৰ্ম কৰিম, সেই কৰ্মৰ পৰা পাপ অৰ্জন কৰোঁ, পুণ্য অৰ্জন কৰোঁ, যিয়ে অৰ্জন নকৰোঁ, এই জন্মত সেই পাপ পুণ্যৰ ফল যিখিনি পালোৱে, যিখিনি বাকী থাকি যাব, আমাৰ মৃত্যু হৈ যাব। মৃত্যু হোৱাৰ পিছত কি হ'ব, আমাৰ লগত, আমাৰ আত্মাৰ লগত সেই কৰ্ম গুচি যাব। আৰু ইয়াৰ পিছৰ জন্মত যি আমি জন্ম পাম, যি শৰীৰ পাম, সেই শৰীৰে সেই কৰ্মৰ ফল ভুগিব লাগে। তো বন্ধুসকল, আমাৰ যদি কিবা কামত বাৰে বাৰে বিফলতা হৈছে, বাৰে বাৰে আমি বিফল হৈছোঁ, সেইটো এটা কাৰণে হৈছে আমি আগৰ জন্মত সেই তেনেকুৱা কৰ্ম কৰি আহিছোঁ। আমি হয়তো কাকবা এনেকুৱা অন্যায় কৰিছিলোঁ যাৰ বাবে তেওঁ বিফল হৈছিল, আৰু সেইটো কাৰণে এই জন্মত আমি সেই বিফলতা দেখা পাইছোঁ। আৰু সেইকাৰণে আমি কিবা এটা চাকৰিত ইণ্টাৰভিউ দিছোঁ, বিফল হৈছে, বাৰে বাৰে বিফল হৈছে, হয়নে? কিবা ব্যৱসায় কৰিব খুজিছোঁ, বাৰে বাৰে বিফল হৈছে। তাৰমানে আমি ব্যৱসায়ত কাকবা অন্যায় কৰিছিলোঁ আৰু তাক বিফল হ'বৰ কাৰণে বাধ্য কৰাইছিলোঁ, সেইকাৰণে এই জন্মত আমি বিফলতা দেখা পাই আছোঁ, হয়নে? আমাৰ যে বিয়া ভাঙি আছে, বাৰে বাৰে বিয়া ভাঙি আছে, কিয় বিয়া ভাঙিছে, কিয় বিবাহ ভাঙে? হয়তো আমি আগৰ জন্মত কাৰোবাৰ বিবাহ হোৱাৰ পৰা আমি বন্ধ কৰিছিলোঁ, বঞ্চিত কৰাইছিলোঁ, আমি বিবাহ ভাঙিছিলোঁ, হয়নে? কাৰোবাৰ লগত চাব, এই জন্মতে আমি বহুতকে দেখা পোৱা যায় তেনেকুৱা, যে কাৰোবাৰ লগত বিবাহ ঠিক হৈছে, ল'ৰা ছোৱালী মন মেলিছে বা বিয়া ঠিক হৈ গ'ল। ঠিক হৈ যোৱাৰ পিছত কোনোবাই গৈ পালে সেই বিবাহ ভাঙি দিয়ে। ল'ৰাটো বেয়া, সেই ল'ৰাটোলৈ ছোৱালী বিয়া নিদিব, নহ'লে পস্তাব, বা সেই ছোৱালীজনী আপোনাৰ ঘৰলৈ বোৱাৰী কৰি নানিব, নহ'লে আপোনাৰ ঘৰ শেষ কৰি দিব। সেই তেনেকৈ কিছুমান কথা কৈ পেলাই আমি যেতিয়া বিবাহ ভাঙোঁ, সেই যি কৰ্ম বনিলে, সেই কৰ্মৰ ফল হয়তো এই জন্মত আমাৰ বিবাহ হৈ গ'ল। বিবাহ হৈ যোৱাৰ কাৰণে সেই কৰ্মটো থাকি গ'ল। আমাৰ থাকি যোৱাৰ কাৰণে কি হ'ব, ইয়াৰ পিছৰ জন্মত আমি যেতিয়া জন্ম ল'ম, শৰীৰ ধাৰণ কৰিম, তেতিয়া সেই শৰীৰে যেতিয়া বিবাহৰ যুগ আহিব, বিবাহৰ সময় আহিব, তেতিয়াও আমাৰ বিবাহ ভাঙি যাব। তো আমি আজি যি কৰিম পিছৰ জন্মত ভুগিব, হয়নে? আজি কাকবা অন্যায় কৰিছোঁ, ইটো জন্মত আমাক কোনোবাই অন্যায় কৰিব। তো কিছুমান কৰ্ম ধৰক এই জন্মতে আমি ভুগিবলগীয়া হয়। আমি এনেকুৱা কিছুমান কৰ্ম থাকে, যিখিনি কৰ্ম বোলে আমি কৰি আহিছোঁ আৰু এই জন্মতে আমি ভুগিব লাগিব। আমি এই জন্মত যদি কাকবা অন্যায় কৰিছোঁ, কাকবা অত্যাচাৰ কৰিছোঁ, কাৰোবাৰ ঘৰ ভাঙিছোঁ, কাৰোবাৰ জীৱনত জুই লগাইছোঁ, তো সেই কিছুমান কৰ্ম আমি এই জন্মতে ভুগিবলগীয়া হৈ যায়। আমাৰ ল'ৰা ছোৱালীৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালী সেইখিনি ভুগিবলগীয়া। আমাৰ ল'ৰা ছোৱালী বেয়া হ'ব, আমাৰ ল'ৰা ছোৱালীয়ে আমাক শাস্তি দিব, আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ মানে যেনেকৈ আমি কাকবা ঘৰ ভাঙিছিলোঁ তেনেকৈ আমাৰ ঘৰখন ভাঙিব। সেই তেনেকুৱা এই জন্মত হৈ যাব। কিন্তু যোনটো বাকী থাকি যাব, আৰু অকস্মাতে আমাৰ মৃত্যু হৈ গ'ল বোলে, মৃত্যু হৈ যোৱাৰ কাৰণে যিখিনি কৰ্ম বাকী থাকি যায়, সেই কৰ্মখিনি ফল আমাৰ লগত যায়। আৰু আমাৰ দ্বিতীয় জন্ম যোনটো হ'ব, ইয়াৰ পিছৰ জন্ম যোনটো হ'ব, সেই জন্মত সেই কৰ্মখিনি মুখৰ আগত আহে। তো সেই তেতিয়া কি কৰিব লাগিব? আমিতো কৰ্মৰ ফলবিলাক গম পাই গ'লোঁ, যে ইটো জন্মৰ কৰ্মৰ ফল এই জন্মত ভুগিছোঁ, কিন্তু তাৰ পৰা বাচিম কেনেকৈ? তো আমিতো বিফলতা দেখা পাই আছোঁ, আমাৰ জীৱনত বিফলতা আহি আছে, বা আমাৰ জীৱনত বাৰে বাৰে বিয়া ভাঙি আছে। তো আমি এই জন্মত কি কৰিলে আমি সুফল পাম? তো বন্ধুসকল, আমি যেতিয়া কিবা এটা কৰ্ম কৰিছোঁ বা কিবা এটা ব্যৱসায় কৰিছোঁ, বিফল হ'লোঁ, দ্বিতীয়বাৰ কৰিছোঁ বিফল হ'লোঁ, তৃতীয়বাৰ কৰিছোঁ বিফল হ'লোঁ, আৰু তেতিয়া কি হৈ যায়, আমাৰ ছাবকনচিয়াছ মাইণ্ডত বস্তুটো সোমাই যায়।
সোমাই যোৱাৰ লগে লগে কি হ'ব, আমি যেতিয়া নতুন ব্যৱসায় এটা আকৌ আৰম্ভ কৰিম নহয়, তেতিয়া সেই ছাবকনচিয়াছ মাইণ্ডে আমাক বাৰে বাৰে মনত পেলাব, তইতো বাৰে বাৰে ফেইল কৰিছিলি, তই এইবাৰো ফেইল কৰিবি। তো আমাৰ মনলৈ তেতিয়া ভাৱ আহিব, এইবাৰো কৰিছোঁ, হ'বনে নাই, এইবাৰো কিজানি বিফল হ'ম নেকি। তো সেই যে বিফল হ'ম নেকি বুলি ভাৱ আহি যায় নহয়, সেইটোৱে আমাক আকৰ্ষণ কৰে। কাৰণ এই সংসাৰখনটো মানে চুম্বক শক্তিৰ দৰে, আমি যেনেধৰণে চিন্তা কৰিম, যেনেধৰণে ভাবিম, সেইটোৱে আমাৰ জীৱনত হৈ যায়। তো আমাৰ জীৱনত যেতিয়া বাৰে বাৰে বিফলতা হ'ব নহয়, তেতিয়া সেই বস্তুটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই যাব। আৰু ছাবকনচিয়াছ মাইণ্ডে আমাক যেতিয়া ক'ব যে ইবাৰো ফেইল কৰিছিলোঁ, সিবাৰো ফেইল কৰিছিলোঁ, এইবাৰ তোৰ আশা নাই। আৰু আমি ভাবি ল'লোঁ দিছোঁ হয়, মানে সফল হ'ম নে নাই, কিজনী এইবাৰো বিফল হওঁ। সেই তেনেকুৱা মনত যেতিয়া ভাৱ আহিব নহয়, তেতিয়া সেই কৰ্মও বিফল হ'ব। গতিকে আমি যি হৈছে, আমাৰ জীৱনত যি ঘটিছে, সেইটোক একচেপ্ট কৰিব লাগিব, হয়নে? আমি যেতিয়াই একচেপ্ট কৰিম, তেতিয়াই আমি তাৰ পৰা সুফল পোৱা আৰম্ভ কৰিম। যে মই বিফল হ'লোঁ, যে সেইটো মোৰ আগৰ জন্মত কিবা ভুল কৰিছিলোঁ, পাপ কৰিছিলোঁ, এই জন্মত মই ভুগিছোঁ, গতিকে মই সেইটোক একচেপ্ট কৰিছোঁ। তো ঈশ্বৰ, ইয়াৰ পিছৰবাৰ যাতে মোৰ ভাল হয়, মই জানো ইয়াৰ পিছৰবাৰ মোৰ ভাল হ'ব, মোক ঈশ্বৰে লগ দিব। কাৰণ ইয়াৰ আগৰবাৰ যে বিফল হ'লোঁ, সেয়া ঈশ্বৰৰ দ্বাৰাই বিফল হ'লোঁ, কাৰণ ঈশ্বৰে মোৰ কৰ্মৰ ফল দিলে। ইয়াৰ পিছৰবাৰ যোনটো কৰ্ম কৰিম, সেইটো ঈশ্বৰে মোক লগ দিব, মই জানো মই সফল হ'ম। আৰু সেই সফল হ'ম ভাবি থাকিলে সেই বস্তুটো সফল হৈ যাব। ঠিক আছে। ঠিক তেনেকৈ আমাৰ বিবাহৰ যুগ হৈছে, ভাঙিছে, বাৰে বাৰে ভাঙিছে, আৰু আমাৰ মনলৈ বাৰে বাৰে ভাব, এইবাৰো ছোৱালী চাম হয়, আকৌ ভাঙি যাব নেকি, আকৌ আমাৰ বিবাহ নহ'বই নেকি, চাওঁ আৰু ট্ৰাই কৰি, সেই তেনেকুৱা মনোভাৱ থাকিলে সেইটো বিবাহ হয়। তো আমি সেইটোক একচেপ্ট কৰিব লাগিব যে মোৰ বিয়া ভাঙিছে, দুবাৰ এবাৰ ভাঙিলে সেইটো মোৰ কৰ্মৰ ফল, গতিকে মোৰ সেইটো ভাঙিলে ঈশ্বৰে মোক সেইটো শাস্তি দিলে, কিন্তু ঈশ্বৰে মোক উদ্ধাৰ কৰিব, মোৰ সফলতা পাম, ঈশ্বৰে মোক লগ দিব। সেই মনোভাৱ যেতিয়া লৈ পেলাই আমি পজিটিভ ভাৱ লৈ থাকিম নহয়, তেতিয়া আমাৰ নিগেটিভ বস্তুটো আঁতৰি যাব। কাৰণ আমি নিগেটিভ ভাবিলে আমাৰ ছাবকনচিয়াছ মাইণ্ডত আমি যেনেকৈ ভাবিম, যেনেকৈ চিন্তা কৰিম, আমাৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই যায়। আৰু সেই যেতিয়া ছাবকনচিয়াছ মাইণ্ডে আমাক বাৰে বাৰে নিগেটিভ দিয়ে, গতিকে আমি আগৰ জন্মৰ যোনটো কৰ্মফল, সেই কৰ্মৰ ফলটো একবাৰ ভুগোঁ, এই জন্মত একবাৰ ভুগোঁ, কিন্তু আমি সেই বস্তুটোক বাৰে বাৰে যেতিয়া মনলৈ আনো নহয়, তেতিয়া তাক বাৰে বাৰে আমি ভুগিবলগীয়া হয়। সেইকাৰণে আমাৰ জীৱনত যে ঘটনাবিলাক ঘটে, বাৰে বাৰে একেটা ঘটনাই ঘটি থাকে, এটা কাৰণেই ঘটে, সেই একবাৰ দুবাৰ যেতিয়া আমাৰ জীৱনত ঘটনাটো ঘটি যায়, সেইটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই যায়। আৰু যেতিয়া সোমাই যায়, সেইটো বাৰে বাৰে আমাৰ মনলৈ ভাৱ আহে যে আগৰ দুবাৰটো ফেইল হ'লোঁ, এইবাৰো ফেইল হ'ম নেকি, এইবাৰো ছাকচেছ নহওঁ নেকি। সেই তেনেকুৱা নহওঁ নেকি বুলি ভাৱটো যেতিয়া আহিব নহয়, সেইটো নহয়। তো সেইটোক আমি একচেপ্ট কৰিব লাগিব যে মোক দুবাৰ মই বিফল হৈছোঁ, সেইটো মোৰ ভুলৰ কাৰণে, মোৰ নিজৰ ভুলৰ কাৰণে। গতিকে নিজৰ ভুলটোক যেতিয়াই আমি স্বীকাৰ কৰিম, তেতিয়াই ঈশ্বৰে আমাক শুদ্ধ পথ দিব। কিন্তু আমি কি কৰোঁ, আমি আনক মানে অভিযোগ দিওঁ, আনৰ বাবে মোৰ কামটো নহ'লে, আনৰ তামুকৰ বাবে কামটো নহ'লে, তামুকৰ বাবে কামটো নহ'লে, মই ঠিকেই কৰিছিলোঁ, আমুকে ভুল কৰি দিলে, তামুকে ভুল কৰি দিলে, মোক আমুকে বেলেগ এটা আইডিয়া দিয়াৰ কাৰণে মোৰ ভুল হৈ গ'ল। তো আমি আনক অভিযোগ কৰোঁ, ঈশ্বৰক অভিযোগ কৰোঁ যে ঈশ্বৰৰ মোক এইটো নিদিলে, ঈশ্বৰে সেইটো নিদিলে। তো আমি আনক অভিযোগ কৰি লাভ নাই, কাৰণ আমাৰ যিখিনি জীৱনত ঘটনা ঘটি আছে, সেই ঘটনাবিলাক আমাৰ নিজৰ বাবে ঘটি আছে। গতিকে সেইটোক আমি একচেপ্ট কৰিলে আমাৰ সকলো ভাল হৈ যায়। তো বন্ধুসকল, এই ভিডিঅ' যে বনাই আছোঁ বন্ধুসকল, মই এনেই বনোৱা নাই, মোৰ অভিজ্ঞতাৰে, মই জীৱনত যিখিনি অভিজ্ঞতা পাইছোঁ, মই সকলোকে লক্ষ্য কৰি থাকোঁ। যিখিনি মানুহে আমাক অন্যায় কৰিছিলে, আমাক অত্যাচাৰ কৰিছিলে, সেইখিনি মানুহকো মই লক্ষ্য কৰোঁ। ঠিক আছে, যে তেওঁলোকৰ জীৱনকাল আজি এতিয়া কেনেকুৱা। ঠিক আছে, তো সেই অভিজ্ঞতাৰে যিখিনি অভিজ্ঞতা পাইছোঁ, আৰু ঈশ্বৰে ভগৱানে যিখিনি জ্ঞান দিছে, সেই জ্ঞানৰ মাধ্যমেৰে মই এই ভিডিঅ'বিলাক বনাওঁ। তো কেনেকুৱা লাগে নাজানো, কিন্তু মই যিখিনি অভিজ্ঞতা পাইছোঁ বা মই যিখিনি পাইছোঁ, মই এই অভিজ্ঞতাৰে একদম বুকু পিন্ধাই ক'ম যে আমি যদি প্ৰকৃত সত্যটোক গম পাওঁ নহয়, তেতিয়া আমি শুদ্ধ পথো পাম।
কিন্তু আমি একচেপ্ট কোনোদিন নকৰোঁ, আমি বস্তুবিলাকক একচেপ্ট নকৰোঁ। আমাৰ জীৱনত ঘটনাটো ঘটিছে, আমুকক অভিযোগ দিওঁ, তামুকক অভিযোগ দিওঁ, ঈশ্বৰক অভিযোগ দিওঁ, আনক অভিযোগ দিওঁতে আমাৰ সকলো শেষ হৈ যায়। কিন্তু আমি নিজৰ দুখটোক বিচাৰি নাচাওঁ যে আমাৰ জীৱনত এই ঘটনাটো ঘটিছে আমাৰ নিজৰ ভুলৰ বাবে। হয়তো এই জন্মৰ কিছুমান পাপৰ কৰ্মৰ ফল পাইছোঁ, বা আগৰ জন্মত যি পাপ কৰ্ম কৰিছিলোঁ সেই পাপ কৰ্মৰ বাবে এই জন্মত ভুগিছোঁ। সেই বস্তুটোক যেতিয়া একচেপ্ট কৰি ল'ম নহয় আৰু ঈশ্বৰক নিজক সমৰ্পণ কৰি দিম, তেতিয়াই আমাৰ সকলো সফল হৈ যাব। বন্ধুসকল, একবাৰ কৰি চাব নিজেই। যদি আপোনালোকৰ জীৱনত কিবা এটা তেনেকুৱা বাৰে বাৰে হৈছে, তেতিয়াহ'লে আপোনালোকে নিজক দুখ দিয়ক যে মোক ঈশ্বৰে সেইটো আগত ক'তবা কেতিয়া অজানিতে পাপ কৰিছিলোঁ, বেয়া কৰ্ম কৰিছিলোঁ, সেই পাপৰ ফল বা সেই কৰ্মৰ ফল এতিয়া ভুগিছোঁ। গতিকে এতিয়া মই ঈশ্বৰক সমৰ্পণ কৰি দিছোঁ, ঈশ্বৰে মোক শুদ্ধ পথ দেখুৱাব আৰু মই ঈশ্বৰক বিশ্বাস কৰি কৰ্ম কৰি যাম। আৰু যেতিয়া ঈশ্বৰক আমি সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিম আৰু সম্পূৰ্ণৰূপে বিশ্বাস কৰিম নহয়, তেতিয়াই আমাৰ লাহে লাহে ভাল দিন অহা আৰম্ভ কৰিব। কৰি চাব বন্ধুসকল, হয়নে নাই। বন্ধুসকল, ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব, অন্ধবিশ্বাস নাৰাখিব। মানে কেনেকুৱা, কৰি চাওঁচোন, এই পলাশে ভিডিঅ'টো বনাই দিছে, ভিডিঅ'টো চাই এনেকুৱা হৈছে, মই কৰি চাওঁচোন, সেই তেনেকৈ নকৰিব। যদি কৰিবলৈ হয় নহয়, ঈশ্বৰক সম্পূৰ্ণৰূপে বিশ্বাস কৰি সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিয়ক, 100% ভাল হ'ব। গতিকে আমাৰ জীৱনত যিখিনি ঘটি আছে নহয়, সেই ঘটনাবিলাক বাৰে বাৰে ঘটাৰ এটাই কাৰণ, আমাৰ পূৰ্ব জন্মৰ বা আগৰ জন্মৰ যিখিনি কৰ্মৰ ফল, সেই কৰ্মৰ ফলখিনি ভুগি আছোঁ, হয়নে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে। মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজতো ফ'ল' কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, বিশ্বাস কৰোঁ, ঈশ্বৰক যেনেকৈ বিশ্বাস কৰোঁ, আপোনালোকক তেনেকৈ বিশ্বাস কৰোঁ। এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।